Hello students, welcome back to my channel. আজি মই এই ভিডিঅ'ত HS second year IT's বিষয়ৰ 2023 practical question paper solve কৰিব ওলাইছো. So question paper টো মই ইয়াতে ওলাই লৈছো সোৱা. Question number 1 টো কি আছে যে ডেস্কটপত তোমাৰ নাম ৰোল নম্বৰৰ সৈতে এটা ফোল্ডাৰ বনোৱা আৰু তুমি সৃষ্টি কৰা সকলোবোৰ ফাইল ফোল্ডাৰটোৰ ভিতৰত সঞ্চয় কৰা. So প্ৰথমতে আমি কি কৰিব লাগিব ডেস্কটপত ফোল্ডাৰ বনাব লাগিব নিজৰ নাম আৰু ৰোল নম্বৰৰ সৈতে এটা এডমিটত থকা ৰোল নম্বৰৰ সৈতে. So আমি ডেস্কটপত যাম so এটো সো ডেস্কটপ আইছে ইয়াতে ডেস্কটপত আমি কি কৰিম ফোল্ডাৰ বনাম so right click new and then folder আৰু ইয়াতে আমি suppose ৰীনা নাম দিলো আন্ডাৰস্কোৰ দি পেলে মই এটা ৰোল নম্বৰ দিলো 455 ওকে so মোৰ এটো ফোল্ডাৰ ক্ৰিয়েট হৈ গল তে ডাবল ক্লিক কৰিলো এই ফোল্ডাৰটো বৰ্তমান এমটি অৰ্থাৎ ইয়াতে আমি ফাইল যেটো একো ৰাখা নাই তো ফোল্ডাৰটো এমটি এতিয়া আমি তিনিটা ফাইল বনাব লাগিব এটা ওৱৰ্ডৰ ফাইল এটা এক্সেলৰ ফাইল সৰি এটা এক্সেলৰ ফাইল এটা পাৱাৰ পইণ্টৰ ফাইল আৰু এটা ওৱৰ্ডৰ ফাইল সো তিনিটা ফাইল আমি কি কৰিব লাগিব এই ফোল্ডাৰটোৰ ভিতৰত আমি সেভ কৰি থব লাগিব ওকে সো ফোল্ডাৰটো আমি বনাই থলো এতিয়া আমি ফাৰ্স্ট বনাম যেটো কোৱেশ্চন পেপাৰত আমি চাই লওঁ ফাৰ্স্ট আমি কি বনাম কোৱেশ্চন পেপাৰটো আমি চাই লওঁ সো 1 নম্বৰটো আমাৰ হৈ গল এটোৰ কাৰণে 5 নম্বৰ আছিল সো নেক্সট কোৱেশ্চন নম্বৰটো 2 যা পাৰফৰ্ম দা ফলোইং তলত দিয়া সমূহ সম্পাদন কৰা তলত দিয়া স্প্ৰেডশীটখন বনোৱা অৰ্থাৎ এই টেবুলটো বনাব দিছে আগতে এই টেবুলটো টাইপ কৰি ল'ব লাগিব এমএছ এক্সেলত সো মই অলৰেডি এক্সেলত টেবুলটো বনাই থৈছো স্যাৰ যেটো মই যদি তোমালোকৰ সম্মুখত যদি এনেকে টেবুলটো বনা তেতিয়া বহুত সময় লব হেবে মই টেবুলটো অলৰেডি টাইপ কৰি থৈছো এতিয়া স্যাৰ টেবুলটো এই ধৰণে বক্স আহাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে আমি বৰ্ডাৰ দিব লাগিব সো ইয়াতে আইটেমৰ পৰা কি কৰিলো মই এটা সিলেক্ট কৰিলো আৰু ইয়াতে ফন্ট গ্ৰুপত অল বৰ্ডাৰ্ছত যদি ক্লিক কৰো তেতিয়া বক্স নাহি যাব ওকে সো টেবুলটো আমাৰ প্ৰস্তুত হৈ গল এটা কোৱেশ্চনটো আমি চাও কোৱেশ্চনত কি কৈছে যে ক্যালকুলেট দ্য কোয়ান্টিটি লেফট অর্থাৎ বাকি থকা পৰিমাণ গণনা কৰা অৰ্থাৎ এই যেটো এই কোয়ান্টিটি লেফট তাৰ মানে কি হল যে আটাৰ কিমান পৰিমাণ দিয়া আছে যে 250 কিলোগ্ৰাম আটা ওকে তাৰে ভিতৰত কিমান বিক্ৰী হৈছে সাপোজ দোকান এখনৰে এটো দিছে গুডস ইন গ্ৰসাৰী ষ্টৰ ওকে গেলামাল দোকান এখনৰ তান বস্তু বিলাক আছে আৰু সেই বস্তুৰ পৰিমাণ বিলাক দিয়া আছে টোটাল বস্তু কিমান আছে তাৰে কিমানখিনি বস্তু তাৰ মানে কিমান পৰিমাণ বস্তু বিক্ৰী হৈছে আৰু কিমানখিনি বাকি থাকিল আমি উলাব লাগিব আৰু প্ৰত্যেকটো বস্তুৰ পাৰ কেজিৰ দামটো দিয়া আছে ওকে আটাৰ পাৰ কেজিৰ দাম 31 আৰু টোটাল আটাৰ কিমান আছে পৰিমাণ 250 কেজি আটা আছে দোকানখনত ওকে সো আৰু ইয়াতে টোটাল সেল এমাউন্ট হ'ব সো বিক্ৰী কৰি পেলে টোটাল এমাউন্ট কিমান পোৱা গল হিটো আমি উলিয়াব লাগিব সো প্ৰথমতে আমি উলাব লাগিব বাকি থকা পৰিমাণ অৰ্থাৎ পৰিমাণ কিমান বাকি থাকিল সো আটাৰ ক্ষেত্ৰত 250 কেজি আছিল বিক্ৰী হল 115 কেজি সো কিমান বাকি থাকিল তেনেকে বাসমতি ৰাইসৰ উলাব লাগিব আৰহাৰ ডালৰ উলাব লাগিব সুগাৰৰ উলাব লাগিব ওকে তাৰ পিছত আমি 2 নম্বৰটো চাই লও ক্যালকুলেট দ্য টোটাল সেল এমাউন্ট ইউজিং দ্য সেলিং প্ৰাইস পাৰ কেজি অৰ্থাৎ প্ৰতি কিলোগ্ৰামত বিক্ৰীৰ মূল্য ব্যৱহাৰ কৰি মুঠ বিক্ৰীৰ পৰিমাণ গণনা কৰা অৰ্থাৎ এই পাৰ কেজি দামটো ইউজ কৰি পেলে আৰু টোটাল কিমান বিক্ৰী হৈছে হয়নে সো আটাৰ পাৰ কেজি কিমান 1 কেজি দাম 31 আৰু টোটাল আটা কিমান বিক্ৰী হৈছে 115 কেজি ওকে সো আমাৰ টোটাল সেল এমাউন্ট কিমান হ'ব এটোৰ লগত এটো আমি কি কৰিব লাগিব আমি টোটাল সেল এমাউন্ট আমাৰ এটোত উলাব দিছে ৰোমানটোত আৰু ইয়াতে কোয়ান্টিটি লেফট উলাব দিছে সো কোয়ান্টিটি লেফট আমি কেনেকৈ উলাম সোৱা টোটাল কোয়ান্টিটিৰ পৰা আমি কোয়ান্টিটি সোলটো বিক্ৰী মাইনাস কৰিলে আমাৰ কোয়ান্টিটি লেফট উলাই যাব হয় না কাৰণ টোটাল আছিল 250 কেজি আৰু বিক্ৰী হৈছে কিমান 115 কেজি সো কিমান বাকি থাকিব এটো আমি মাইনাস কৰিলে উলাই যাব 250 ৰ পৰা 100 প্ৰত্যেকটো এনেকৈ 160 ৰ পৰা 57 মাইনাস কৰিলে বাসমতি ৰাইসৰ কোয়ান্টিটি লেফট উলাই যাব তেনেকৈ টোটাল সেল এমাউন্টটো সোৱা যে কিমান বিক্ৰী হৈছে 115 কেজি বিক্ৰী হৈছে আটাৰ ক্ষেত্ৰত যদি আমি কওঁ আৰু পাৰ কেজি কিমান 31 रुपीस সো এই আটাৰ ক্ষেত্ৰত টোটাল সেল এমাউন্ট কিমান হ'ব বিক্ৰী কৰি কিমান টকা পালে আটাৰ 115 ইনটু 31 অৰ্থাৎ এটো আৰু এটো পূৰণ কৰিব লাগিব হয়নে না কোয়ান্টিটি সোল্ডৰ এমাউন্টটো আৰু সেলিং প্ৰাইস পাৰ কেজিৰ এমাউন্টটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো বুজি পাইছা আমি কি কৰিম তেতিয়াহলে ইয়াতে আমি সাবট্ৰেকশনৰ ফৰ্মুলাটো এপ্লাই কৰিম আৰু ইয়াতে আমি মাল্টিপ্লিকেশনৰ ফৰ্মুলাটো এপ্লাই কৰিম ওকে সো এই দুটা কাম আগতে কৰিলো আৰু তাৰ পিছত কি কৰিম তাৰ পিছত কি কৰিব দিছে 3 নম্বৰটো একেবাৰে চাই লওঁ sort the items from highest sale to the lowest sale amount অৰ্থাৎ সৰ্বোচ্চ বিক্ৰীৰ পৰা সৰ্বনিম্ন বিক্ৰীৰ পৰিমাণলৈকে বস্তুবোৰ খোজা অৰ্থাৎ ইয়াতে যে টোটাল সেল এমাউন্টটো আমি উলাম সেই এমাউন্টখিনি আমি কি কৰিব লাগিব সৰ্বোচ্চৰ পৰা সৰ্বনিম্ন অৰ্থাৎ হাইয়েষ্ট টু লোৱেষ্ট হাইয়েষ্ট টু ইয়াতে দিও তাৰ পিছত নেক্সট হাইয়েষ্ট এনেকে কৰি দিব লাগিব অৰ্থাৎ আমি কি কৰিব লাগিব ডিসেন্ডিং অৰ্ডাৰ দিব লাগিব আটাইতকৈ ডাঙৰটো ইয়াতে তাতকৈ অলপ সৰু তাতকৈ অলপ সৰু তাতকৈ অলপ সৰুটো এমাউন্ট আমি ইয়াতে শৰ্ট কৰিব লাগিব টোটাল সেল এমাউন্ট আমি শৰ্টিং কৰিব লাগিব সো এই তিনিটা কাম আমি কৰো সো এক্সেল ফাইলটো মই উলাই লৈছো
এটা সব কোয়ান্টিটি লেফট ওলাম এর কোয়ান্টিটি লেফটৰ কাৰণে আমি ফৰ্মুলা কি এপ্লাই কৰিম ইকুৱেল টু মাইনাসৰ ফৰ্মুলাটো কৰিব লাগিব হয়নে কিমান পৰিমাণ বাকি থাকিল আমি টোটাল কোয়ান্টিটিৰ পৰা কোয়ান্টিটি সোলটো মাইনাস কৰিম তাৰ বাবে আমাৰ সাবট্ৰাকশন মাইনাস কৰিব লাগিব অৰ্থাৎ সাবট্ৰাকশনটো কৰিব লাগিব সাবট্ৰাকশনৰ ফৰ্মুলাটো কি আছিল আই এম এস ইউ বি ইমসাব ব্ৰেকেটটো আৰম্ভ কৰিলো তাৰ পিছত ইয়াতে সব এইটোৰ মই ক্লিক কৰিলো সেল এড্ৰেছটো দিব পাৰো টাইপ কৰি দিব পাৰো সো মই ক্লিক কৰি দি দিও সো এইটো হল এইটোৰ পৰা এইটো মাইনাস হ'ব হয়নে নহয় সো 250 টো মই ক্লিক কৰি দিলে সো ওলাই গৈ এটা মই কমা দিম আৰু মই কোনটো মাইনাস কৰিব লাগে 115 টো মাইনাস কৰিব লাগে 250 ৰ পৰা 115 টো মই ক্লিক কৰি দিলো ইয়াৰ সেল এড্ৰেছ অটোমেটিক আহি গল তাৰপিছত শিফট টো প্ৰেছ কৰি ব্ৰেকেটটো ক্লোজ কৰিবা আৰু এন্টাৰটো প্ৰেছ কৰিবা ওকে সো 135 আহি গল আমি জানো এটা ওলোৱাৰ পিছত আমি বাকিবিলাক অটোমেটিক আমি টানি দি পেলে অটো ফিল হ্যান্ডেল ব্যৱহাৰ কৰি আমি বাকিবোৰৰ ভ্যালু অটোমেটিক আনিব পাৰো তো তাৰ কাৰণে কি কৰিব লাগিব সেল এটা সিলেক্ট কৰিবা আৰু এই ৰাইট সাইডৰ কৰ্নাৰটো যাবা সেলৰ সিলেক্ট কৰি তাৰছত যেটা কলা যোগ চিন হ'ব তেতিয়া মাউসৰ লেফট বাটনটো টিপি ধৰি টিপি থাকিবা আৰু এনেকা টানি দিবা বাকিবোৰ ভ্যালু অটোমেটিক আহি যাব আমি এটা উলালে হৈ গল এটা আমি টোটাল সেল এমাউন্ট উলাম টোটাল সেল এমাউন্ট আমাৰ কেনেকৈ ওলাব সো কোয়ান্টিটি বিক্ৰী হৈছে আমাৰ 115 আৰু পাৰ কেজি কোয়ান্টিটি বিক্ৰী হৈছে আমাৰ বিক্ৰী হৈছে কিমান 115 কেজি আৰু পাৰ কেজি কিমান 31 रुपीस সো টোটাল সেল এমাউন্ট কিমান হ'ব মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ পূৰণ কৰিব লাগিব আৰু পূৰণ কৰাৰ কাৰণে ইকুৱেল টু কি ফৰ্মুলাটো কি আছিল প্ৰডাক্ট পি আৰু ডি ইউ সি টি প্ৰডাক্ট কৰি ব্ৰেকেট স্টাৰ্ট কৰিম তাৰ পিছত আমি কোয়ান্টিটি সোল্ডৰ সেলটো সিলেক্ট কৰিম সো আহি গল তাৰ পিছত কমা দিম তাৰ পিছত কোনটোৰ লগত মাল্টিপ্লাই কৰিব লাগে selling price per kg so itu ahi gol bracket to close korilu shift to press kori das enter press korilu okay so 3565 ulal ar baki bilak ami enike select kori tar pisot cell to right side ami kola juk sin jite hobo enike tipi dori tani dim mouse baki bilak ulai যাব okay so eta amar duta kaam hoy gol eta ami third kaam to ki koribo lage je total sale amount to ami sorting koribo lage okay so tar karone ami ki korim gote table to ami select korim tar pisot data tab jam তাৰ পিছত ডাটা টেবত ক্লিক কৰিম তাৰ পিছত শৰ্ট অপচনত ক্লিক কৰিম তাৰ পিছত এটা শৰ্ট বাই যেটো আছে তোমাক চোৱা এতে এটা ওপৰতে দি দিছো যেটো আমাৰ টোটাল সেল এমাউন্টটো তোমালোকে চাব লাগে সো শৰ্ট বাই এতে চোৱা টোটাল সেল এমাউন্টটো ক্লিক কৰিবা আৰু স্মলেষ্ট টু লাৰ্জেষ্ট নাই এতে লাৰ্জেষ্ট টু স্মলেষ্ট কৰিব লাগিব হয় না যেটো কোৱেশ্চনত আছে যে সৰ্বোচ্চৰ পৰা সৰ্বনিম্নত আমি সৰ্টিং কৰিব লাগিব সো সৰ্বোচ্চ মানে লাৰ্জেষ্ট আৰু সৰ্বনিম্ন মানে স্মলেষ্ট হয় না সো লাৰ্জেষ্ট টু স্মলেষ্ট কৰিলো আৰু ওকে কৰি দিলো এটা তোমালোকে চোৱা এটা 6525 টো ওপৰত আহিছে তাৰ পিছত 3500 তাৰ পিছত 3060 তাৰ পিছত 2850 ওকে সো এই ধৰণে আমি সেকেন্ড কোৱেশ্চনটো সলভ কৰিম স্প্ৰেডশীটৰ যেটো কোৱেশ্চন হয় আমি এমএস এক্সেলত কৰিছো সো আশা কৰিছো তোমালোকে বুজি পাইছা সো নেক্সট আমি 3 নম্বৰ কোৱেশ্চনত যাম 3 নম্বৰ কোৱেশ্চনত সো আমাৰ এটো 2 নম্বৰ কোৱেশ্চন হৈ গল 2 নম্বৰ কোৱেশ্চন এটো আমাৰ আছিল টুৰ এ আছিল ওকে so etu tour b ase so eta amar powerpoint er eta question dise create a powerpoint presentation with minimum 5 slides on any one of the following topics tolot de jikun eta topic or upor 5 ta slide banabo dise ar 5 ta slide bonuar pisot tar ki koribo dise so transition effects dibo dise animation dibo dise aru clipart dibo dise eta picture insert koribo dise clipart or pora aru eta slide show aru ki koribo dise slide show to run koribo dise okay so gotei khini ami korim powerpoint so powerpoint to moi ulai luisu so eta ma blank presentation korilu ahi gol ami file or jam new click korim eta moi ki korim slide to loisu slide or eta moi first topic to loisu okay topic bilak ma sai loisu topic to ki asile so eta topic to ki dise bpo erp active listening okay so prothom topic to loisu bpo etur upor 5 ta slide banabo lage so মই তোমালোকক 5 টা স্লাইড বনালে ভিডিওটো বহুত দীঘল হ'ব যেটি তোমালোকে জানিবহে লাগে যে কেনেকৈ আমি বনাও হয়নে না সো মই তিনিটা স্লাইড বনাই দেখাম সো বিপিও টো লৈছো বিপিও হেডিং টো মই এটা লিখিছো আৰু ইয়াৰ ইনফৰমেশন টো তলত লিখিম হয়নে তোমালোকে এই ধৰণে কি কৰিব পাৰা মুভ কৰিব পাৰা এটো আমি এনেকে টানি দি এনেকে সৰু কৰিব পাৰা আৰু এনেকে আমি মুভ কৰিব পাৰো এটো আমি এনেকে পজিশন চেঞ্জ কৰিব পাৰো ওকে সো ইয়াতে মই লিখিম ইনফৰমেশন এটা এটা এক লাইন কে লিখিম বিপিও stands for কি business process outsourcing so eta line likhiso next eta slide anim mo etu slide anilo eta bpo stands for business process outsourcing tar pisot the information eta definition to likhim je bpo is the definition to likhiso outsourcing of
non-primary business activities. Okay, দীঘল নিলিখো যেটো দীঘল বহুত সময় লাগিব সো এখিনি এনেকে লিখিছো তাৰ পিছত এতে লিখিম BPO is also known as ITAS. okay, so eto font to বহুত ডাঙৰ আছে যেটো হেডিং হয় সো ইয়াতে আমি জেনাৰেলি কি হেডিং বিলাক লিখো সো এটা আমি ডেফিনেশন বুলি লিখিব পাৰো একচুয়ালি মই কি কৰো এটো কাটি দিও ইয়াৰ পৰা কাটি দি পেলে মই ইয়াতে ডেফিনেশন টো ইনসার্ট কৰি দিছো আৰু ইয়াতে মই লিখি দিছো definition of PP. okay, so এখিনি লিখিলো এটা ফন্ট অন এইবিলাক মই চেঞ্জ কৰি দেখো তোমালোকে জানা এটো ফন্ট কেনেকে চেঞ্জ কৰি এটো সিলেক্ট কৰি এটা দেখাই দিছো আৰু তাৰপিছত এইটো দিছো বোল্ড কৰি দিছো তাৰপিছত এটা কালাৰ দিছো সো দেখিবলৈ ভাল লাগে তেতিয়া কালাৰৰ পৰা এটা দিছো কৰি দিছো okay, সো এই ধৰণে আমি দিব পাৰো বিজনেস প্ৰসেস আউটসোর্সিংত অকনমান কৰি দিছো মই সোনকালে নেক্সট I made a bold size to color দিছো ৰঙা ৰাখিছো এৰ তলৰ খিনি ৰঙা ৰাখিছো ডেফিনেশন হেডিং খিনি মই ব্লু ৰাখিছো বাকি খিনি ৰঙা ৰাখিছো okay, সো এটো হৈ গল এটোৰ ফন্টটো বেলেগ হৈ আছে এটো ফন্টটো এটো দিছো সো দুটা স্লাইড আহি গল এতিয়া কৈছে যে 3 নম্বৰ স্লাইড এটা লও 3 নম্বৰ স্লাইড পিকচাৰ এটা ইনসার্ট কৰিবলৈ 3 নম্বৰ স্লাইডৰ পিকচাৰ থকা এটা স্লাইড লৈ লৈছো লেআউট সো এইটো আমি এটা পিকচাৰ বুলি দি দিও পিকচাৰ বুলি দি দিও এনেকে দি মিডলত কৰি দিলো তাৰপিছতে কালাৰ দিলো কোনমান ডাঙৰ কৰিলো কই সো পিকচাৰ মই ইনসার্ট কৰিম এটা পিকচাৰৰ আইকনটো এইটো 2 নম্বৰটো তাৰ পিছত ইয়াতে এটা পিকচাৰ যিকোনো এটা পিকচাৰ ইনসার্ট কৰি দিছো মই ইয়াতে okay, সো পিকচাৰ ইনসার্ট হৈ গল এতিয়া মোৰ তিনটা স্লাইড হৈ গল এতিয়া কি কৈছে টাইপিং টো হৈ গল অকমান ফৰমেটিংও কৰি দিলো তোমালোকে ডিজাইন লাগিলে ডিজাইন ইয়াৰ পৰা দি দিবা যিকোনো ডিজাইন ভেৰিয়াস ডিজাইন বিলাক अवेलेबल আছে সো যিকোনো এটা ডিজাইন তোমাৰ যেটো ডিজাইন ভাল লাগে এনেকে এটা ডিজাইন দি লবা এটো মই দি দিছো সো নেক্সট ডিজাইনটো কোৱা নাই বাৰু মই ডিজাইনটো দি দিছো এনেকৈ ডিজাইন আহিব okay, so next আছে যে ট্ৰানজিশন ইফেক্টস দিব লাগে ট্ৰানজিশন ইফেক্টস দিয়াৰ কাৰণে মই ফাৰ্স্ট স্লাইডটো ক্লিক কৰি সিলেক্ট কৰিলো আৰু ট্ৰানজিশনত গলো আৰু যেটো ট্ৰানজিশন তোমাৰ ভাল লাগে তুমি ইয়াৰ পৰা দিবা মোৰ আনকভাৰটো দিছো সাপোজ এনেকে তাছ এপ্লাই টু অল কৰিলে কি হ'ব গুটেই বিলাক স্লাইডত এই সেম ট্ৰানজিশনটো এপ্লাই হ'ব okay, so এটা এপ্লাই কৰি দিলো এপ্লাই টু অল তাৰ পিছত চোৱা তোমাৰ প্ৰেজেন্টেশনটো মাউস ক্লিক কৰি ৰান কৰিব লাগে না উইদাউট মাউস ক্লিক সো মই যদি মাউস ক্লিকটো উঠাই দিও তেতিয়া হলে কি হ'ব অটোমেটিক ৰান হ'ব okay, আৰু যদি এটো এনেকে জেনেকে আছে এনেকে থাকে তেতিয়া হলে তুমি প্ৰত্যেকটো স্লাইড মানে নেক্সট স্লাইডটো আনিবৰ কাৰণে প্ৰত্যেকটো স্লাইড আনাৰ কাৰণে তুমি মাউস ক্লিক কৰিব লাগিব মাউস ক্লিকটো মই উঠাই দিও এতে আৰু এটো চেক কৰি দিও আৰু ইয়াতে জাস্ট 1 সেকেন্ড এটা লাষ্টত মই 0 টু লাষ্টৰ 0 টু গুছাই মই 1 টাইপ কৰি দিলো আৰু এটা এপ্লাই টু অল কৰি দিলো হৈ গল 1 সেকেন্ড এটা মই মাউস ক্লিক নকৰাকে কি হ'ব প্ৰেজেন্টেশনটো ৰান হ'ব তাৰপিছত এনিমেশন দিব দিছে সো এনিমেশনত ক্লিক কৰিলো আৰু ফাৰ্স্ট স্লাইডত ক্লিক কৰিলো আৰু প্ৰত্যেকটো যেটো তোমাৰ হেৰি হয় কন্টেন্টস কিনি এটা এটাকে সিলেক্ট কৰিব লাগিব এনিমেশনৰ কাৰণে নহলে এনিমেশন কি হ'ব এপ্লাই নহব ওকে সো এটো দেখিছা এনেকে আৰু এটো দিব লাগিব এটা এনিমেশন এটো স্লিট এনেকে আহিব নেক্সট সেকেন্ড স্লাইডটো ললো এটো ক্লিক কৰিলো ফ্লাই ইন দিলো নেক্সট এটো লিখিছিলো লিখা বক্স কিনি এনেকে স্লাইড ফেড তাৰ পিছত সো এনেকে এপ্লাই হৈ গল থাৰ্ড স্লাইডটো সো পিকচাৰটো ক্লিক কৰিলো তাৰ পিছত এটা মই এনিমেশন দি দিও এটো হুইল দিছো এনেকে আহিব আৰু এই পিকচাৰটো ক্লিক কৰি এটা এনিমেশন দি দিও প্ৰত্যেকটো অবজেক্ট তোমালকে এনেকে বক্স বিলাক সিলেক্ট কৰি ক্লিক কৰি সিলেক্ট কৰি তোমালকে এনেকে এনিমেশন বিলাক দিব লাগিব নহলে এনিমেশন এপ্লাই নহব ওকে সো আমাৰ ট্ৰানজিশন দিয়া হৈ গল এনিমেশন দিয়া হৈ গল আমি পিকচাৰ ইনসার্ট কৰিলো হয়নে নহয় এতিয়া আমাৰ ৰান কৰিব লাগে ৰান কৰিব বাকি থাকিল ৰান কৰাৰ কাৰণে এই স্লাইড শোত ক্লিক কৰিবা তাছ ফ্ৰম বিগিনিং বা তোমালকে কিবোৰ্ডৰ পৰা F5 প্ৰেছ কৰিও ৰান কৰিব পাৰা ফ্ৰম বিগিনিংত মই ক্লিক কৰি দিলো মই মেনু ইউজ কৰি আছো সো ফ্ৰম বিগিনিংত ক্লিক কৰি মই মাউস ইউজ নকৰো অটোমেটিক আহিব লাষ্ট স্লাইডটো আহাৰ পিছত ই নিজে নিজে
বন্ধ হৈ যাব সো মই মাউস ক্লিক কৰা নাই নিজে নিজে গোটেইবিলাক স্লাইড আহিছে আৰু লাষ্ট স্লাইডটো অহাৰ পিছত এনেকৈ এণ্ড অফ স্লাইড শ্ব' বুলি আহিব ওকে সো আমাৰ কুৱেশ্যন নম্বৰ কিমান আছিলে টুৰ বি যেটো কুৱেশ্যন আছিলে পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যন এইটো আমাৰ শেষ হৈ গ'ল কৰিলো আমি তাৰ পিছত আছে নেক্সট কুৱেশ্যন সিৰ ইউজিং এনি এছএমএছ বেংগলী ৱৰ্ড প্ৰচেছৰ টাইপ your biodata and follow the guidelines given below তলত দিয়া নিৰ্দেশনাসমূহ অৱলম্বন কৰি যিকোনো অসমীয়া বাংলা ৱৰ্ড প্ৰচেছৰ ব্যৱহাৰ কৰি তোমাৰ বায়োডাটা এখন টাইপ কৰা এটা সোৱা অসমীয়া বা বাংলা টাইপ কৰিব হলে তোমালোকে বহুত প্ৰকাৰে কৰিব পাৰা ৱৰ্ড প্ৰচেছৰ ইউজ কৰিব পাৰা যেনেকৈ ৰোডালি আছে বা লিপিকাৰ আছে অভ্ৰ আছে নহলে তোমালোকে কি কৰিব পাৰা কম্পিউটাৰৰ ল্যাঙ্গুৱেজটো চেঞ্জ কৰি ইংলিছৰ পৰা অসমীয়া এছএমএছ কৰিও তোমালোকে টাইপ কৰিব পাৰে মাত্ৰ কিবোৰ্ডটো তোমালোকৰ মুখস্থ থাকিব লাগিব আৰু যদি কিবোৰ্ডটো মুখস্থ নাই তেতিয়াহলে তোমালোকে অন স্ক্ৰীন কিবোৰ্ডটো ইউজ কৰি তোমালোকে অসমীয়া টাইপ কৰিব পাৰা কিন্তু বহুত টাইম লাগিব সো ইয়াতে মই তোমালোকক দেখাইছো এটা ৱৰ্ড প্ৰচেছৰ আছে মোৰ ইয়াতে ৰোডালি বুলি এটা ৱৰ্ড প্ৰচেছৰ আছে যাৰ সহায়ত কি কৰো মই অসমীয়া টাইপ কৰো সো ইয়াতে সোৱা মই দেখাই দিছো এটো আমি প্ৰথমতে ডেস্কটপত যাব লাগিব গোটেইবিলাক মিনিমাইজ কৰি লৈছো এটো ক্লোজ কৰি দিছো সো ইয়াতে সোৱা এটো দেখিছা ৰোডালি আৰু সফটৱেৰ সো এইটো মই ওপেন কৰিম ডাবল ক্লিক তাৰ পিছত মই এমএছ ওয়াৰ্ড টো উলালো আৰু কোৱেশ্চনটো কি আছে এবাৰ চাই লওঁ যে কি টাইপ কৰিছে বায়োডাটা টাইপ কৰিব দিছে ওকে ফন্টৰ সাইজ কিমান দিছে 14 দিব দিছে হেডাৰত লাইন স্পেসিং 1.5 এইবিলাক পাৰিবাই কৰিব এইবিলাক মই নেদেখাম জাস্ট টাইপটো দেখাই দিছো এটো সোৱা এনেকৈ আহে ৰোডালি টাইপ কৰিলে এনেকৈ আহে তোমাৰ এনেকৈ বাৰ এডাল আহি ইয়াতে আমি ল্যাঙ্গুৱেজটো চেঞ্জ কৰিব লাগে সো মই ইংলিছৰ পৰা অসমীয়াটো কৰিছো এটো ইউজ কৰি আমি ইংলিছটো টাইপ কৰিব পাৰো আৰু ক্লিক কৰি দিছো সো বায়োডাটা টাইপ কৰিবৰ কাৰণে অসমীয়া টাইপ কৰিম এতিয়া মই কমান ফন্ট সাইজটো ডাঙৰ কৰি দিছো যাতে তোমালোকে দেখা পোৱা এটা 14 ৰাখিব দিছে মই তোমালোকক দেখাবৰ কাৰণে 48 কৰি দিছো সো বায়ো ডাটা আৰু এটো আমি মাজত ৰাখিম মানে অসমীয়াতে বায়োডাটা লিখি দিছো সেন্টাৰত ৰাখিলো ওকে সো প্ৰথমতে আমাৰ কি থাকে নামটো থাকে হয়নে সো নাম কলন সো নামটো সাপোজ ৰীনা ডেকা মান ডাঙৰকে দিছো তাৰপিছত পিতৃ তেনেকৈ লিখিব লাগিব পিতৃৰ নাম সো এই ধৰণে আমি ওয়াৰ্ড প্ৰসেসৰ ৰোডালি সফটৱেৰটো ইউজ কৰি পেলে আমি এনেকৈ অসমীয়া টাইপ কৰিব পাৰো সো এটো আসলে লাষ্ট প্ৰশ্ন তাৰপিছত লাইন স্পেসিংটো এনেকৈ তোমালোকে কৰিবা ইয়াতে যেটো লাইন স্পেসিং আছে ইয়াতে এটা লাইন স্পেসিং আছে সো 1.1.1. কিমান দিব দিছে হিচাপে দি লবা কোৱেশ্চনত যিমান লাইন স্পেসিং আছে 1.5 যদি হয় ইমান দুটা লাইনৰ মাজত গ্যাপটোৰ কথা কৈছে সো সেই হিচাপে ইয়াৰ পৰা তুমি ক্লিক কৰি দি লবা 1.15 মই ৰাখো এনে সো তো গুটেখিনি আমাৰ সলভ হৈ গল গুটেবিলাক কোৱেশ্চন সলভ কৰিল ওকে মই ইয়াতে কি হয় ওকে ফাইল বিলাক আমি সেভ কৰা নাই ফাইল বিলাক আমি সেভ কৰিব লাগিব প্ৰথমতে এক্সেল ফাইলটো সেভ কৰিছো এই ফোল্ডাৰটোৰ ভিতৰত সেভ কৰাৰ বাবে সোৱা ফাইলত যাবা তাৰপিছত সেভ এজ তাৰপিছত ব্ৰাউজত গলো তাৰপিছত আমি ফোল্ডাৰটো ক'ত বনাইছিলো এটো মই ৰোডালি এটো বন্ধ কৰি দিছো ফাইলটো আমি ক'ত সেভ কৰিছিলো ডেস্কটপত সো ইয়াৰ পৰা আমি ডেস্কটপটো সিলেক্ট কৰিম ডেস্কটপটো সিলেক্ট কৰিলো আৰু ফোল্ডাৰটো কি নাম দিছিলো ৰীনা এটো ৰীনা 455 আছিল সো এই ফোল্ডাৰটো ডাবল ক্লিক কৰিলো আৰু ইয়াতে কিবা এটা দি দিলো কি নাম দিম স্প্ৰেডশীট বুলি দিছো ওকে সো ফোল্ডাৰটো ডাবল ক্লিক কৰি যেটা দিলো তেতিয়া সো ওপৰত উঠি গল ডেস্কটপৰ ভিতৰত ডেস্কটপত তাৰ মানে ফোল্ডাৰটো আছে ৰীনা 45 আৰু সেই ফোল্ডাৰটোৰ ভিতৰত এই ফাইলটো যাব স্প্ৰেডশীট বুলি ওকে স্প্ৰেডশীট নামৰ মই ফাইলৰ নামটো স্প্ৰেডশীট দিছো তোমালোকে ইয়াতে নিজৰ নাম দিব পাৰা নিজৰ নাম আৰু ৰোল নম্বৰ নিজৰ নামটো দিব পাৰা বা টপিকৰ নামটো এনেকৈ দিবা যি দিয়া তাৰপিছত সেভত ক্লিক কৰি দিলা সো স্প্ৰেডশীটৰ ফাইলটো সিলেক্ট তেনেকৈ আমি গোটেইবিলাক কৰিব লাগিব এইটো ওয়াৰ্ড ফাইলটো তেনেকৈ কৰিব লাগিব ফাইল সেভ এজ তাৰপিছত ব্ৰাউজ তাৰপিছত ইয়াৰ পৰা আমি গোটেইবিলাক ডেস্কটপ সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াতে এই পাৰ্টিকুলাৰ ফোল্ডাৰটো উলাই ল'ব লাগিব যেটো ফোল্ডাৰ আছে ইয়াতে ৰীনা এই ফোল্ডাৰটো দুবাৰ ক্লিক কৰিবা আৰু এটা বায়োডাটা ফাইলৰ নামটো সেভ আছে সো ইংলিছত দিছো বায়োডাটা আছে সেভ কৰি দিছো সো বায়োডাটাটো সেভ হৈ গল নেক্সট আমি পাৱাৰ পইণ্টটো সেভ কৰিব লাগিব হয়নে পাৱাৰ পইণ্টটো সেভ কৰাৰ কাৰণে এইটো আছে পাৱাৰ পইণ্টৰ ফাইলটো ফাইলত যাবা আকৌ সেভ এজ দেন ব্ৰাউজত ক্লিক কৰিবা
তাৰপিছত ইয়াতে ডেস্কটপত ক্লিক কৰিবা তাৰপিছত সেই ফোল্ডাৰটো দুবাৰ ক্লিক কৰিবা ৰিনা 455 ফোল্ডাৰটো মই দুবাৰ ক্লিক কৰিলোঁ যেহেতু এই ফোল্ডাৰটোৰ ভিতৰত ফাইলকেইটা সোমাব লাগে হয়নে তাৰপিছত ইয়াতে BPO বুলি দিয়া আছে চ' BPO নামটোৱে থাকক BPO ফাইলৰ নামটো BPO অলৰেডি আহিছে যিটো ওপৰত BPO নামটো আছিলে অট'মেটিক আহিছে এইটোৱে থাকিব দিছোঁ BPO তাৰপিছত সেভ বাটনত ক্লিক কৰিবা অ'কে চ' এতিয়া আমি ফাইলবোৰ গোটেইবিলাক ক্ল'জ কৰি দিওঁ মই ক্ল'জ কৰি এক্সেল ফাইলটো ক্ল'জ কৰি দিওঁ আৰু এইটো মিনিমাইজ কৰি দিছোঁ কুৱেশ্যন পেপাৰটো এতিয়া চোৱা এই ৰিনা 455টো ডাবল ক্লিক কৰিলোঁ মই এতিয়া চোৱা গোটেইবিলাক আহিছে বায়'ডাটাটো আহিছে এইটো আমি দুবাৰ ক্লিক কৰিলে আমি দুবাৰ যদি ক্লিক কৰোঁ অ'পেন উইথ MS ৱৰ্ড কৰিলোঁ এতিয়া যদি মই ৰাইট ক্লিক কৰিছোঁ ফাইলবিলাক অ'পেন হৈছে ৰাইট ক্লিক কৰি আমি অ'পেন কৰিব পাৰোঁ এইটো ডাবল ক্লিক কৰি অ'পেন কৰিছোঁ এক্সেল ফাইল এইটো অ'পেন হৈছে পাৱাৰ পইণ্টৰ ফাইলটো এইটো আছিলে BPO চ' এইটো অ'পেন হৈছে চ' আমাৰ গোটেই কুৱেশ্যন পেপাৰটো কি হ'ল সলভ হৈ গ'ল এতিয়া আমি যাওঁ তাৰপিছত লাষ্টত কি আছিলে চোৱা ইয়াতে কুৱেশ্যন পেপাৰটো এইখিনিলৈকে আমি গোটেইখিনি কৰিলোঁ সলভ হৈ গ'ল নেক্সট আমাৰ 3 অৰেল টেষ্ট আছে অৰ্থাৎ এক্সামৰ দিনাখন তোমালোকৰ ভাইবা সোধা হ'ব ভাইবা লোৱা হ'ব এক্সটাৰ্নেলি ল'ব তাৰ কাৰণে 5 মাৰ্কছ থাকিব তাৰপিছত প্ৰজেক্ট যিটো তোমালোকে কৰিবা সেইটোৰ কাৰণে 10 মাৰ্কছ ছাবজেক্ট টিচাৰগৰাকী তোমালোকক দিছেই চাগে চ' সেইটো প্ৰজেক্ট তোমালোকে ছাবমিট কৰিব লাগিব সেইটোৰ বাবে 10 মাৰ্কছ আছে আউট অফ 10 তোমালোকে সেই হিচাপে মাৰ্কছ পাবা আৰু CCA মানে গোটেই ছেশ্যনটো তোমালোকৰ এটেণ্ডেঞ্চ বিহেভিয়াৰ বা হোমৱৰ্ক যদি দিছে হোমৱৰ্কৰ ছাবমিশ্যন গোটেইখিনিৰ ওপৰত তোমালোকৰ 5 মাৰ্কছ আছে চ' আউট অফ 5 ছাবজেক্ট টিচাৰগৰাকী তোমালোকক মাৰ্কছ দিব অ'কে চ' আজিৰ ভিডিঅ'টোত এইখিনি আছিলে মই কুৱেশ্যন পেপাৰটো গোটেইখিনি সলভ কৰি দিলোঁ তোমালোকৰ যদি কিবা সুধিবলগীয়া আছে ডাউটছ আছে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত সুধিবা অ'কে চ' আজি ভিডিঅ' এটা শেষ কৰিছোঁ থেংক ইউ